হেল্ল' বন্ধু-বান্ধৱসকল, আজি মই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। আহকচোন আপুনিও মোৰ লগতে দৰ্শন কৰক। এই মৃত্যুঞ্জয় মন্দিৰলৈ আহিলে বোলে নিমখ খাই আহিব নেপায়। এই স্থানতে চাকি জ্বলোৱা হয়। মহামৃত্যুঞ্জয় অৰ্থটো হৈছে মৃত্যুক জয় কৰিব পাৰি। আগতে বহুতবাৰ আহিছোঁ, কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' বনাইছোঁ। এতিয়া মন্দিৰ দৰ্শন কৰিবলৈ ওপৰলৈ গৈ আছোঁ। আজি যথেষ্ট ভিৰ, নতুন বছৰৰ কাৰণে আজি ইয়াতে লাইন ধৰিব লাগিব মন্দিৰত প্ৰৱেশ কৰিবৰ কাৰণে। এয়া ভিতৰৰ অংশ। বহুত বছৰ আগতে শুক্ৰাচাৰ্যই এই লিংগ প্ৰতিষ্ঠা কৰিছিল। তপস্বী ভৃগুমুনি সাধনাত এই ভূমি ইতিহাস উদ্ধাৰ হ'ল। এয়া গণেশ মন্দিৰ আৰু কাষতে ইয়াতে যজ্ঞ কৰা হয়। আৰু এতিয়া 12:30 বজাত আমি ভোগ গ্ৰহণ কৰিলোঁ। সদায় দুপৰীয়া ইয়াতে ভোগ দিয়ে। এতিয়া আমি বাহিৰলৈ ওলাই মন্দিৰ চাৰিওকাষে অলপ ফুৰিলোঁ। এয়া বাহিৰৰ দৃশ্য। এতিয়া মন্দিৰ চাৰিওকাষে এবাৰ প্ৰদৰ্শন কৰিলোঁ। আৰু ইয়াৰ কাষতে আছে আখত গছ। তাতে মানুহে মন্নত মাঙে, ইয়াতে সূতা বান্ধে আৰু চাৰিওফালে এবাৰ প্ৰদৰ্শন কৰে। আৰু এতিয়া দুই বান্ধৱীয়ে ফটো তোলাত ব্যস্ত হ'লোঁ। এয়া ভৃগুমুনি প্ৰতিমূৰ্তি। কিবা যদি কওঁতে ভুল ভ্ৰান্তি হৈছে সকলো ক্ষমা কৰিব।